নমস্কাৰ সকলোকে আজি মই আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ এই ৰেচিপিটো টিফিন ৰেচিপি হিচাপেও ব্যৱহাৰ কৰিব পাৰে ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডাঙৰকো দিব পাৰে আবেলি স্নেক হিচাপেও খাব পাৰে আৰু এয়া হৈছে মোৰ ছোৱালীৰ টিফিন মই দিছিলোঁ ৰাতিপুৱা এয়া চাওক এনেকুৱা হৈ খালী হৈ আহিছে এনেকুৱা খালী হৈ আহিলে বাৰু মাকবোৰৰ কিমান বেছি ভাল লাগে হেতুটো মই কাকো ক'বতো নালাগে সকলোৱে বুজি পায় তেন্তে আহক আজি ৰেচিপিটো আৰম্ভ কৰোঁ তাৰ কাৰণে এয়া মই ডাঙৰ এটা বাটি লৈছোঁ তাতে এই সৰু বাটিটোৰে 1 কাপ মই এয়া সুজি ললোঁ আৰু সেই একেটা বাটিৰে মই আধা কাপ এয়া দৈ ললোঁ আৰু আধা কাপ মই ইয়াতে লৈছোঁ পানী তাৰ পাছত এইখিনি ধুনিয়াকৈ সকলোখিনি মিহলি কৰি দিম আমি আজি যেটো বনাম সেইখিনি মানে এটা ইডলি নিচিনা বনাম এয়া দেখিলে নে গুটিখিনি মিক্স কৰিলোঁ পিছত আকৌ আমি এডজাস্ট কৰিম আৰু তাৰপিছত আধা ঘণ্টা সময় ঢাকি থৈ দিলোঁ আৰু আধা ঘণ্টাৰ পাছত দেখিছে এয়া সুজিখিনি ধুনিয়াকৈ ফুলি গ'ল আৰু এতিয়া আমি অলপকৈ পানী দি ধুনিয়াকৈ মিক্স কৰি যেটো আমাৰ নৰমাল আৰু ইডলি বনাবলৈ বেটাৰ বনোৱা হয় হেনেকুৱা এটা বেটাৰ ৰেডি কৰি লম এয়া দেখিছেনে অলপকৈ মই পানী দি গৈছোঁ যাতে একেবাৰে বহুতখিনি দি দিলে বেছি পনীয়া হৈ যাব পাৰে সেইকাৰণে অলপকৈ এনেকৈ দি মিহলি কৰিলে ভাল হয় আৰু এইখিনিতে এটা কৈ দিওঁ যে আপোনালোকে এনেকৈ ইডলিখিনি বনাই থৈ দিব পাৰে মানে ধৰক পিছদিনা ৰাতিপুৱা খৰখেদা হয় ন সেইকাৰণে আপোনালোকে মানে কি কৰিব পাৰে ৰাতিয়ে এইখিনি বনাই ফ্ৰিজত থৈ দিব পাৰে আৰু পিছদিনাখন বাকি ৰেচিপিটোত ইউজ কৰিব পাৰে আৰু এয়া দেখিলে মোৰ বেটাৰটো ৰেডি হৈ গ'ল ইয়াতে মই দিম এতিয়া অলপমান বেকিং পাউডাৰ আৰু অলপমান দিম ইয়াতে মই নিমখ আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াতে জালুকটো দিব পাৰে মই জালুকটো দিয়া নাই এতিয়া মানে মোৰ ওচৰত নাই বৰ্তমান শেষ হ'ল এয়া কাৰণে মই অলপমান অকল নিমখ দি দিছোঁ আৰু এয়া দেখিলে গোটেইখিনি ধুনীয়াকৈ মই মিক্স কৰি দিম আৰু আনফালে মই যি ইডলি বনোৱা যে ট্ৰে কেইখন আছিলে তাত অলৰেডি মানে তেল অলপ দি হানি ৰেডি কৰি থৈ দিছোঁ আৰু ইয়াতে দেখিছে মই এনেকৈ অলপকৈ ইয়াতে গোটেইখিনি দি দিম ইডলি বনোৱা প্ৰচেছটো সকলোৱে জানেই বাৰু মানে যে কুকাৰত পানী গৰম কৰি এনেকৈ ইডলি প্লেটখনত গোটেইখিনি সজাই ভিতৰত ভৰাই দিলেই হৈ গ'ল আৰু এয়া চাওক আমাৰ ইডলি কিটা হৈ গ'ল কেটামান সৰু দেখিছে আৰু এটা চাগে ডাঙৰ দেখিছে হেতু মই ষ্টীলৰ বাটি এটাতে ভৰাই দিছিলোঁ আৰু এইফালে মই কিছুমান সবজিও কাটিলোঁ ইয়াত আছে বন্ধাকবি গাজৰ কৰ্ণ আৰু কেপচিকাম নাই মোৰ ওচৰত আৰু এয়া মই পিয়াজো কাটি ৰেডি কৰি ললোঁ এতিয়া মই এখন কেৰাহী পাতিলোঁ তাতে অলপমান মই তেল গৰম কৰিলোঁ আৰু প্ৰথমতে এয়া মই পিয়াজখিনি ভাজি ল'ম আৰু পিয়াজখিনি কিন্তু মই একেবাৰে মানে পুৰা হিজাই নলওঁ জাস্ট অকমান ভাজি ল'ম আৰু 2 মিনিট মানৰ কাৰণে তাৰ পাছতে ইয়াতে মই যিখিনি শাক আছিলে কাটি থোৱা মিহিকে কাটি থৈছিলোঁ সেই সকলোখিনি মই ইয়াতে দি দিলোঁ আৰু ঢাকনখন নমৰাকৈ মই 1 মিনিট মান গুটিখিনি ভাজি ললোঁ আৰু তাৰ পাছতে ইয়াতে দিলোঁ মই এতিয়া জোখমতে অলপমান নিমখ তাৰ পিছত অলপমান দিছোঁ মই ইয়াতে হালধি আৰু মই দিম অলপমান ইয়াতে মছলা আপোনালোকে যিকোনো মছলা ইউজ কৰিব পাৰে জিৰা গুৰি ধনিয়া গুৰি মই অলপমান জিৰা গুৰি ইয়াতে ব্যৱহাৰ কৰিলোঁ আৰু তাৰ পিছত এই সকলোখিনি মিক্স কৰি দিম আৰু তাৰ পিছত মিক্স কৰি হৈ যাব আৰু আমি 2 মিনিট মানৰ কাৰণে ঢাকনিখন বন্ধ কৰি থৈ দিম এই শাকখিনি একেবাৰে মানে হিজাবও নালাগে একদম কোমলকে প্ৰায় আধা হিজামান হ'লেই হৈ যাব আৰু এয়া দেখিলে ঢাকনিখন মই বন্ধ কৰি দিলোঁ আৰু তাৰ পাছতে এয়া প্ৰায় 2 মিনিট মানৰ পাছত আমাৰ শাকখিনি প্ৰায় আধা হিজা হৈ গৈছে এতিয়া মই ইয়াতে এই ইডলিখিনি দি দিলোঁ ইডলিখিনি যেটো ডাঙৰ সাইজৰ আছিলে সেইকাৰণে মই সৰু ইডলিকেইটা কাটি 4 ভাগ কৰি ললোঁ আৰু ডাঙৰটো অলপ বেছিয়ে 8 পিচ মান কৰি দিলোঁ আৰু তাৰ পিছত এইখিনি ধুনীয়াকৈ ইয়াতে মই মিক্স কৰিম গেছটো কিন্তু মনত ৰাখিব যে একদম মই কম কৰি ৰাখিছোঁ তাৰ পিছত ধুনীয়াকৈ গুটিখিনি মিক্স কৰি দিম আৰু অলপ সময়ৰ কাৰণে ঢাকনিখন বন্ধ কৰি থৈ দিম আৰু 2 মিনিট মানৰ পাছত এয়া চাওক আমাৰ ইডলিখিনি ধুনীয়াকৈ একদম সফট হৈ গৈছে আকৌ ধুনীয়া হৈ গৈছে আৰু যিখিনি আমাৰ মছলা আছিলে নিমখ আছিলে সেই সকলোখিনি ইডলিখিনিয়ে মানে সোক কৰি লৈছে আৰু ইয়াতে মই দিম এতিয়া অলপমান এয়া টমেটো কেটচাপ দিছোঁ আৰু লগতে দিম মই অলপমান সয়া সস তাৰ পিছত এইখিনি ধুনীয়াকৈ মই ইয়াতে কৰি দিম মিক্স আৰু প্ৰায় অলপ আৰু 1 মিনিট মানৰ কাৰণে ঢাকনিখন বন্ধ কৰি আকৌ অলপমান যাতে গুটিখিনি ফ্লেভাৰছ ভিতৰত সোমাই যায় তাৰ কাৰণে ঢাকি থৈ দিম আৰু আজি এনেকৈ আমাৰ সুপাৰ টেষ্টি আৰু এটা হেলদি টিফিন ৰেচিপি ৰেডি হৈ গ'ল আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু যদি ভাল লাগে তেন্তে মোক ক'বলৈ নাপাহৰিব অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই